জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পিছত অসম চৰকাৰে লোৱা ন্যায় প্ৰদানৰ ক্ষেত্ৰত এইটো প্ৰথমটো পদক্ষেপ। দুইজনকে যোৱা ৰাতি গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ মানে শাস্তি প্ৰদান নহয়, পৰৱৰ্তী পৰ্যায়ৰ আইনী প্ৰক্ৰিয়াত যাতে কোনো পানী নসৰকা ব্যৱস্থা থাকে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা লওক, যাতে কোনো আইনী সুৰুঙাৰে এনে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে এই কালপিতবিলাক সাৰি যাব নোৱাৰে। আজি যোৰহাটত এই ৰাজহুৱা আদ্যস্থলীৰ পৰাই অসম চৰকাৰৰ প্ৰতি মোৰ আহ্বান, কোনো যাতে আইনী সুৰুঙা নাৰাখে। গ্ৰেপ্তাৰ মানে কোনো এজন ব্যক্তিৰ শাস্তি নহয়, পৰৱৰ্তী সময়ত যদি আইনী প্ৰক্ৰিয়াৰ এটা শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগিব, তাৰ কাৰণে কিন্তু চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। আমি শুনি সুখী হৈছোঁ, ঠিক আছে, যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰা হৈছে। ইতিমধ্যে গুৱাহাটী আহি পাইছেহি। অসমবাসী ৰাইজে যিটো ন্যায় বিচাৰিছে, গৰিমাবুক যিটো ন্যায় লাগে, সেই ন্যায়টো আমি পাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণিৰ পৰাই আমাৰ অসম ৰাইজৰ লগত সহযোগিতা কৰিছে। আমি ভাবোঁ যে তেওঁ আমাক এটা ন্যায় দিব, আৰু আমি যিটো হেৰুৱালোঁ আমি সেইটো কেতিয়াও ঘূৰাই নাপাওঁ। মানে জুবিন দাক আমি কেতিয়াও ঘূৰাই নাপাওঁ। গতিকে অসমবাসী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ন্যায় বিচাৰিছে। আমি ভাবোঁ যে ন্যায় পাম। আমি বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত, আমাৰ বিশ্বাস আছে যে আমি ন্যায় পাম, আৰু তেওঁলোকে উচিত শাস্তি পাব লাগে। দুখৰ বিষয় মানে আজিলৈকে দুখ সামৰিবই পৰা নাই আৰু মানিও ল'ব পৰা নাই। জুবিন দা যে আমাৰ মাজৰ পৰা হেৰাই গৈছে, কিন্তু এটা যি প্ৰক্ৰিয়াৰে হেৰাই গ'ল এইটো মানে কোনো কাৰণতে মানি ল'ব নোৱাৰি। যিকেইজন দোষী তেওঁলোকক নিশ্চয় চৰকাৰে শাস্তি দিব, এই কথা আমাৰ পুৰা সম্পূৰ্ণ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আৰু আইন প্ৰশাসনৰ ওপৰত। আৰু আমি হাতযোৰ কৰি সেইটো অনুৰোধো জনাইছোঁ যে চৰকাৰক আৰু আইন বিভাগক অতি সোনকালেই তেখেতলোকক কৰায়ত্ব কৰি তেওঁলোকক আজি কৰিছে, তেওঁলোকক শাস্তি দিব বুলি আমাৰ পুৰা সম্পূৰ্ণ বিশ্বাস আছে। বৰ দুখো লাগিছে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি। আমাৰ অসমৰ এক জাতীয় সম্পদ তথা জাতীয় সত্তা আৰু অসমৰ মৰমৰ আৱেগ, মৰমৰ শিল্পীগৰাকীৰ এই মৃত্যুৰ কোনো কামনা কৰা নাছিলে। গতিকে যিকেইজন দোষী তেখেতলোকক আমি ফাঁচি হোৱাটো বিচাৰোঁ। তেওঁলোকক আচলতে চৰকাৰে এক ব্যৱস্থাপনাৰ যোগেদি ফাঁচি দিয়াটো আচলতে কামনা কৰোঁ। বহুত ভাল কথা, আমাক ন্যায় লাগে। ইমান এটা মানে বেয়া কথা হৈ গ'ল, আজিলৈকে আমি ভাবিবই পৰা নাই। তাৰমানে এতিয়া শুনিছোঁ আজি এৰেষ্ট কৰিছে বুলি, তো ভাল লাগিছে শুনি পেলাই। ন্যায় লাগে আমাক।